দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ মাঘ মাহৰ 24 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:05:18 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:09:38। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালিৰ মাজেৰে পাৰ হোৱা দেখা যাব। ইয়াৰ উপৰিও দীৰ্ঘকালীন যাত্ৰা কৰাৰ পৰা অকণমান কিছু বিৰত থকাই ভাল হ'ব, কিয়নো দীৰ্ঘকালীন যাত্ৰা কৰিলে হয়তো অকণমান দিনটো কিছু ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে কোনো ব্যক্তিৰ পৰা ধন ধাৰে লৈ থৈ দিছিল, তেতিয়াহ'লে হয়তো সেই ধন যিকোনো পধ্যে উভতাই দিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলক পূৰ্বতে যদি কোনো ব্যক্তিয়ে কোনো ক্ষেত্ৰত সহায় কৰি থৈ দিছিল, তেতিয়াহ'লে সেই তেনে ব্যক্তিসকলক কিছু কৃতজ্ঞতা জনোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো যথেষ্ট সম্পৰ্কৰ ক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতেই যথেষ্ট উপকৃত হৈ পৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সৰু সুৰা ক্ষেত্ৰত উৎসাহ কিছু হ্ৰাস পাব পাৰে, গতিকে সেই উৎসাহ বৃদ্ধি কৰাৰো কিছু গুৰুত্ব দিবা। আজি ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো ব্যক্তিৰ সৈতে, বিশেষকৈ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কোনো অন্য ব্যক্তিৰ সৈতে হয়তো ৰোমান্টিক সাক্ষাৎ হ'ব পাৰে। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। মুঠতে সামাজিক ক্ষেত্ৰসমূহত কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰতে দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব, কিন্তু কোনো কোনো ক্ষেত্ৰত হয়তো অকণমান কাৰ্যক্ষেত্ৰত হওক নতুবা অন্য কোনো ক্ষেত্ৰতে দুধুৰ মধুৰ ভাৱৰ হয়তো সৃষ্টি হ'ব পাৰে। গতিকে নিজক কিছু সুস্থিৰ কৰি ৰখাৰ চেষ্টা কৰিবা। আজি পাৰিলে সংগীত নৃত্য এনেধৰণৰ কাৰ্যত কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিবা। তেনে কৰিলে মানসিকভাৱে যথেষ্ট কিছু শান্তি অনুভৱ কৰিব পাৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বাকী ক্ষেত্ৰসমূহতো দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সচেতনতা কিছু বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ উপৰিও এওঁলোকৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে পাৰ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ভাতৃ ভগ্নীৰ সহায়ত হয়তো কোনো ক্ষেত্ৰৰ ফালৰ পৰা ধন লাভ কৰিব পাৰে। পাৰিবাৰিক সদস্যসকলৰ যিমান পাৰে কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। পাৰিলে তেওঁলোকৰ সুখ দুখৰ সহভাগী হোৱাৰো চেষ্টা কৰিব। তেনে কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে ইজনে সিজনৰ পাৰিবাৰিক ক্ষেত্ৰসমূহত খুব অৱশ্যে সক্ৰিয় হৈ থকা দেখা যাব, অৰ্থাৎ খুব তেওঁলোকে পাৰিবাৰিক ক্ষেত্ৰত গুৰুত্ব ৰখা দেখা যাব। আজি যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম কাজসমূহে এওঁলোকৰ কিছু আৰু অধিক সক্ৰিয় কৰি তোলা দেখা যাব। কাৰ্যক্ষেত্ৰত হওক নতুবা অন্য কোনো ক্ষেত্ৰতে যাত্ৰা আৰু শিক্ষাই এওঁলোকক কিছু পৰিমাণে এওঁলোকৰ আৰু অধিক সক্ৰিয় কৰি তোলা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অকণমান চেষ্টা কৰিলে বৈবাহিক জীৱন এওঁলোকৰ অইন দিনৰ তুলনাত যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। মুঠতে অকণমান কিছু চেষ্টা কৰিব সুন্দৰ কৰি তোলা, তেনে কৰিলে নিশ্চয় বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো সন্ধিয়াৰ সময়লৈ কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিৰ নতুবা কোনো অন্য ব্যক্তিৰ সৈতে ফোনত খুব দেৰিলৈ কথা বতৰা পাতি সময়বোৰ অতিবাহিত কৰিব পাৰে। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। পাৰিলে অকণমান এই ৰাশিৰ ব্যক্তিসকলে পাৰিবাৰিক ক্ষেত্ৰত কিছু অকণমান গুৰুত্ব দিবা। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ যিসকল অধিবক্তা আছে তেওঁলোকৰ বাবে দিনটো আজি যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি অৱশ্যে ব্যস্ত দিনপঞ্জীৰ মাজতো এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য অৱশ্যে যথেষ্ট সুন্দৰ হৈ থাকিব, তথাপি কিন্তু অকণমান পাৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে হয়তো শহুৰেকৰ ঘৰৰ ফালৰ পৰা হয়তো ধন লাভ কৰিব পাৰে। আজি অৱশ্যে কাৰ্যক্ষেত্ৰত আপোনাৰ চতুৰতাৰ ব্যৱহাৰ নকৰাই আপোনাৰ বাবে ভাল হ'ব। তেনে কৰিলে হয়তো অকণমান কাৰ্যক্ষেত্ৰত নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে। গতিকে কাৰ্যক্ষেত্ৰত চাতুৰ্যতাৰ আপুনি ব্যৱহাৰ নকৰিব। আজি মানসিকভাৱে অকণমান শান্ত থকাৰো অৱশ্যে চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনে হয়তো কোনো ক্ষেত্ৰত অকণমান খঙাল বাক্য ক'ব পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ
অকণমান মানসিকভাৱে কিছু নিৰাশ হৈ পৰিব পাৰে। গতিকে প্ৰিয়জনৰ সৈতে সম্পৰ্ক কিছু সুন্দৰ কৰি ৰখাৰ যিমান পাৰে চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলে অদৰকাৰী কামসমূহত হয়তো অকণমান বেছিকৈ ব্যস্ত হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে পাৰিলে আপুনি কোনো আধ্যাত্মিক স্থানলৈ গৈ নতুবা কোনো প্ৰাকৃতিক স্থানলৈ গৈ কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। যেনে কৰিলে মানসিকভাৱে যথেষ্ট সুন্দৰ হৈ থকা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কোনো অনিমন্ত্ৰিত ব্যক্তিৰ সৈতে সময়বোৰ দিনটোৰ অধিক সময় অতিবাহিত কৰা দেখা যাব আৰু এওঁলোকে কিছু তেনে ব্যক্তিৰ সৈতে সময় অতিবাহিত কৰিবলৈ কিছু নিজকে নিজে শান্তিও লাভ কৰা দেখা যাব। গতিকে তেনে ব্যক্তিৰ সৈতে হয়তো কিছু সময় অতিবাহিত হ'ব পাৰে। ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি অৱশ্যে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। কৰ্কট ৰাশি এই ৰাশিৰ ব্যক্তিসকলক আজি প্ৰয়োজনতকৈ অধিক কথা বতৰা কোৱা দেখা যাব। গতিকে প্ৰয়োজনীয় কথাসমূহে পৰালৈ কোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে আপোনাৰ উৰ্জা শক্তি কিছু হ্ৰাস পাব পাৰে। গতিকে প্ৰয়োজনীয় কথা বতৰা কোৱাৰহে কিছু চেষ্টা কৰিব। আজি এই ৰাশিৰ যিসকল ব্যক্তিৰ বৈদেশিক ক্ষেত্ৰত কোনো সম্পত্তি আছে, অৰ্থাৎ বিদেশত কোনো ধন সম্পত্তি নতুবা ভূমি আছে, তেওঁলোকে সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো কিছু ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। অৱশ্যে আজি চোৰৰ পৰা অকণমান কিছু সাৱধান হৈ থকাৰ আৱশ্যকতা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সকলো সমস্যা পাহৰি নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় অতিবাহিত কৰিব হয়তো বিচাৰিব পাৰে। হয়তো খুব তেওঁলোকে এই ক্ষেত্ৰত সক্ষমো হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে প্ৰিয়জন কিছু কোনো ক্ষেত্ৰত অকণমান নিৰাশ হৈ থাকিব পাৰে। গতিকে প্ৰিয়জনক কিছু আপুনি শান্ত কৰি তোলাৰ চেষ্টা কৰিব নতুবা প্ৰিয়জনক কিছু সহায় সহযোগিতা কৰাৰো চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলক নতুন কোনো ক্ষেত্ৰত অৱশ্যে অংশগ্ৰহণ কৰা হয়তো দেখা যাব পাৰে। ইয়াৰ উপৰিও জীৱনসংগী নতুবা আপুনি হয়তো কোনো শোৱাৰ বিচনাত হয়তো কোনো ক্ষেত্ৰত আপুনি অকণমান আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে ইয়াৰ বাহিৰে যিসকল ব্যৱসায়ী আছে তেওঁলোকেও কাৰ্যক্ষেত্ৰত হয়তো খুব এক সুন্দৰ সুবিধা লাভ কৰিব পাৰে। অৰ্থাৎ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত খুব এক সুন্দৰ হয়তো সুবিধা লাভ কৰিব পাৰে, যাৰ ফলত ব্যৱসায় এওঁলোকৰ আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি অৱশ্যে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 5। সিংহ ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেমত যথেষ্ট আনন্দ লাভ কৰিব। ইয়াৰ উপৰিও নিজে নিজৰ চিকিৎসা কৰাৰ পৰা অকণমান কিছু বিৰত থাকিব। তেনেকৈলে হয়তো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান কিছু নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি পিতৃ মাতৃয়ে হয়তো আপোনাৰ যি অবাবত ধন খৰচ কৰা স্বভাৱ, সেই স্বভাৱক লৈ হয়তো কোনো কথা শুনাব পাৰে। গতিকে আপুনি অবাবত ধন খৰচ কৰাৰ পৰা কিছু বিৰত থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে পৰিয়াল সদস্যসকলক কিছু অধিক প্ৰাথমিকতা দিয়াৰ কিছু প্ৰয়োজনীয়তা আছে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত কিছু অকণমান অধিক গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি প্ৰিয়জনক যিমান পাৰে কোনো ক্ষেত্ৰত যদিহে ক্ষমা কৰি দিয়াৰ কোনো কাৰণ আহি পৰে তেতিয়াহ'লে ক্ষমা কৰি দিয়াৰ চেষ্টা কৰিব। হয়তো কোনো তেনে পৰিস্থিতি আহি পৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কাম এৰি নিজৰ মন পচন্দৰ কোনো কাম কৰাৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে প্ৰিয়জনৰ সৈতে কোনো পুৰণা কথা পুনৰ স্মৰণ কৰি হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ মাজত সৰু সুৰা বাদ বিবাদৰ সূত্ৰপাত হ'ব পাৰে। গতিকে বিবাহিতসকলে কিছু সম্পৰ্ক সুন্দৰ কৰি তোলাৰ চেষ্টা কৰিব। আজি বন্ধু আৰু পৰিয়ালৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলক সন্ধিয়াৰ সময়লৈ হয়তো বাহিৰলৈ ফুৰিব যোৱাৰ দেখা যাব পাৰে। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও দিনটো কিছু এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ খুব সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰিব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি স্থান কোনো ক্ষেত্ৰত পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি নিজে বিশ্ৰাম কৰাৰ যথেষ্ট সময় লাভ কৰিব, অৰ্থাৎ আজৰি সময় এওঁলোকে যথেষ্ট পৰিমাণে লাভ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ সৈতে লগ হৈ হয়তো কোনো ভৱিষ্যত আৰ্থিক পৰিকল্পনা কৰা দেখা যাব। হয়তো কিছু পৰিমাণে সেই পৰিকল্পনা সফল হ'ব পাৰে। আজি কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ সৰু সুৰা হয়তো
অকণমান মনোমালিন্য ঘটিব পাৰে। আজি এই ব্যক্তিসকলে তেনে ব্যক্তিক হয়তো অকণমান বুজাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকক হয়তো বুজি পাবলৈ আজি অধিক কঠিন হৈ পৰা দেখা যাব। আজি এই ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে প্ৰেম সম্পৰ্কক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত কৰাৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে সেই ক্ষেত্ৰত কিছু আগবঢ়াৰ চেষ্টা কৰিব। অৱশ্যে তেওঁক কথাবোৰ ভালদৰে সুধি লোৱাৰো আৱশ্যকতা আছে। গতিকে এই ক্ষেত্ৰত তেওঁক কথাবোৰ ভালদৰে সুধি ল'ব। আজি এই ব্যক্তিসকলে যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে নিজৰ সন্তানক আজি যথেষ্ট পৰিমাণৰ সদ উপয়োগ দিয়া দেখা যাব কোনো ক্ষেত্ৰত। আজি এই ব্যক্তিসকলে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে বহুদিনৰ মূৰত তেওঁলোকে বৈবাহিক ক্ষেত্ৰত কিছু প্ৰিয়জনৰ সৈতে একলগ হৈ কিছু সময় অতিবাহিত কৰা দেখা যাব। আজি সামাজিক ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ বাবে দিনটো এওঁলোকৰ যথেষ্ট শুভ বুলি ক'ব পাৰি। হয়তো কোনো ক্ষেত্ৰত অংশগ্ৰহণ কৰা দেখা যাবও পাৰে। গতিকে সকলো ক্ষেত্ৰত লক্ষ্য কৰি এই বাহিৰে বাকী ক্ষেত্ৰসমূহত অৱশ্যে এই কন্যা ৰাশি ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 2। তুলা ৰাশি এই ৰাশি ব্যক্তিসকলৰ আজি পদমৰ্যাদা অকণমান কিছু বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ উপৰিও ব্যস্ত দিনপঞ্জীৰ মাজতো এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে আজি স্বাস্থ্য যথেষ্ট সুন্দৰ হৈ থকাই দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে নিজৰ যি ৰচনাত্মক প্ৰতিভা আছে সেই প্ৰতিভাসমূহৰ সঠিক উপয়োগ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে কোনো ক্ষেত্ৰত হয়তো আপুনি এই দিনটো আজি যথেষ্ট লাভদায়ক হৈ পৰিব পাৰে। আজি সেই ব্যক্তিসকলে সামাজিক কাম কাজসমূহত যদি অংশগ্ৰহণ কৰে নতুবা সামাজিক ক্ষেত্ৰত যদি অকণমান কিছু সক্ৰিয় হৈ থাকে তেতিয়াহ'লে হয়তো কোনো প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে, যাৰ ফলত কিছু পৰিমাণে হয়তো কোনো সুবিধা লাভ কৰিব পাৰে। গতিকে সামাজিক কাম কাজত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলে প্ৰিয়জনৰ অবিহনে হয়তো দিনটো অতিবাহিত কৰিবলৈ কিছু অকণমান অসুবিধা যেন অনুভৱ কৰিব পাৰে। খুব প্ৰিয়জনৰ অভাৱ অনুভৱ কৰা দেখা যাব এওঁলোকক। ইয়াৰ উপৰিও আজি দিনটোৰ অধিক সময় নতুবা দিনটোৰ কোনো সময়ত হয়তো এওঁলোকে বজাৰ কৰিবলৈ যোৱাৰ মানসিকতা গঢ়ি তুলিব পাৰে। আজি জীৱন সংগীৰ সৈতে এই ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। অৰ্থাৎ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো এওঁলোকৰ আজি যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি এই ব্যক্তিসকলক ফটোগ্ৰাফীৰ প্ৰতি কিছু অধিক আগ্ৰহী হৈ পৰা দেখা যাব। গতিকে তেনে ক্ষেত্ৰসমূহত এওঁলোকক আজি কিছু অধিক গুৰুত্ব দিয়া দেখা যাব। আজি এই ব্যক্তিসকলৰ অৱশ্যে ব্যৱসায়িক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু পাৰিবাৰিক ক্ষেত্ৰত অকণমান পাৰিলে গুৰুত্ব দিব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে যিবোৰ বাকী ক্ষেত্ৰ আছে সেইবোৰ ক্ষেত্ৰতো এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 5। বৃশ্চিক ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেমত হয়তো অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে। ইয়াৰ উপৰিও এওঁলোকে আজি নিজৰ দিনটোৰ আৰম্ভণি কোনো শাৰীৰিক চৰ্চাৰে কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰাই হওক নতুবা অন্য কোনো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এওঁলোকে যথেষ্ট সুন্দৰ যেন অনুভৱ কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে জীৱনসংগীৰ সৈতে ধন সম্পৰ্কীয় কোনো কথাক লৈ হয়তো সৰু সুৰা মতানৈক্য ঘটিব পাৰে। গতিকে তেনে ক্ষেত্ৰত অকণমান গুৰুত্ব দিব যাতে মতানৈক্যৰ সৃষ্টি নহয়। আজি এই ৰাশিৰ ব্যক্তিসকলক অবাবত যি এওঁলোকৰ ধন খৰচ কৰাৰ স্বভাৱ সেই স্বভাৱৰ বাবে হয়তো কোনো অন্য ব্যক্তিয়ে এওঁলোকক কিছু হয়তো জ্ঞান দিব বিচাৰিব পাৰে। আজি এওঁলোকৰ নিজৰ যি আকোৰগোজ স্বভাৱ সেই স্বভাৱৰ বাবে হয়তো পিতৃ মাতৃয়ে অকণমান কোনো ক্ষেত্ৰত নিৰাশ হৈ পৰিব পাৰে। গতিকে সেই স্বভাৱ কিছু ত্যাগ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সকাৰাত্মক বিচাৰধাৰা সমূহতো কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কোনো ক্ষেত্ৰত দীৰ্ঘকালীন যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, হয়তো দীৰ্ঘ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। যদিও সেই যাত্ৰা কিছু ভাগৰুৱা হৈ পৰিব তথাপি কিন্তু আপোনাৰ বাবে সেই যাত্ৰা কিছু লাভদায়ক হ'ব পাৰে। গতিকে যাত্ৰা কৰিবলগীয়া যদি শেষ হয় তেতিয়াহ'লে যাত্ৰা কৰাৰ চেষ্টা কৰিব, কিছু পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্ক অৱশ্যে কিছু নৰম হৈ পৰা দেখা যাব। গতিকে বৈবাহিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে এওঁলোকৰ আজি যদিহে শিশুৰ সৈতে কিছু সময় অতিবাহিত কৰে তেতিয়াহ'লে আৰু দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব এওঁলোকৰ। গতিকে শিশুৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি অৱশ্যে ইয়াৰ বাহিৰে বাকী যিবোৰ ক্ষেত্ৰ আছে সেইবোৰ ক্ষেত্ৰতো এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 6। ধনুৰাশি এই ৰাশি ব্যক্তিসকলে হয়তো আজি কোনো পুৰণা দ্ৰব্য লাভ কৰিব পাৰি। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰত কামসমূহ সুচাৰুৰূপে হৈ নুঠাৰ বাবে হয়তো এওঁলোকে নিজকে নিজে কিছু অকণমান
নিৰাশ হৈ পৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত বন্ধুৰ পৰা এওঁলোকে আজি কিছু পৰিমাণে হয়তো সহায় সহযোগিতা লাভ কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে নিজৰ মন শান্ত কৰি ৰখাৰ বাবে অৱশ্যে পাৰিলে সংগীত শুনাৰ চেষ্টা কৰিব। তেনে কৰিলে মন এওঁলোকৰ আজি যথেষ্ট শান্ত হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে পূৰ্বতে কোনো অচিনাকি ব্যক্তিৰ বা তেনে কোনো ক্ষেত্ৰত ধন নিৱেশ কৰিছিল, তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো লাভান্বিত হৈ পৰিব পাৰে। আজি পাৰিবাৰিক সদস্যসকলৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা দেখা যাব পাৰে। আজি প্ৰেম সম্পৰ্ক লক্ষ্য কৰিলে অৱশ্যে প্ৰিয়জনক কিছু গুৰুত্ব দি অকণমান তেওঁৰ সৈতে কিছু ভালদৰে কথা বতৰা কৰাৰ চেষ্টা কৰিব, কিয়নো হয়তো কোনো ক্ষেত্ৰত আপুনি হয়তো তেওঁৰ সৈতে কোনো দুৰ্ব্যৱহাৰ কৰিবও পাৰে। গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি দীৰ্ঘকালীন যাত্ৰা কৰাটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে কিছু লাভদায়ক হৈ পৰিব পাৰে। গতিকে দীৰ্ঘ যাত্ৰা কৰিবলগীয়া হ'লে আপুনি যাত্ৰা কৰাৰ চেষ্টা কৰিব, কিছু পৰিমাণে হয়তো সেই ক্ষেত্ৰৰ ফালৰ পৰা আপুনি লাভান্বিত হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে স্বাস্থ্যৰ প্ৰতিও অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, কিয়নো স্বাস্থ্যৰ হয়তো কোনো ক্ষেত্ৰত অকণমান অৱনতি ঘটিব পাৰে। গতিকে স্বাস্থ্যৰ অকণমান গুৰুত্ব দিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও অৱশ্যে দিনটো এই ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এওঁলোকে কিছু অৱশ্যে অকলশৰে সময় হয়তো অতিবাহিত কৰিব বিচাৰিবও পাৰে। ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। এই ব্যক্তিসকলে অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী যিবোৰ ক্ষেত্ৰ আছে সেইবোৰ ক্ষেত্ৰতো দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3। মকৰ ৰাশি। এই ৰাশি ব্যক্তিসকলে উদ্যোগৰ ক্ষেত্ৰত আজি কিছু উন্নতি লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও ধন নিৱেশ কৰাৰ ক্ষেত্ৰত অৱশ্যে ভালদৰে ভাবি চিন্তি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব, যাতে ল'ৰা ঢাপৰাৰ মাজত কোনো ক্ষেত্ৰতো ধন নিৱেশ নকৰে, তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ জ্ঞানৰ বাবে এওঁলোকে নতুন বন্ধু বনোৱাৰ ক্ষেত্ৰত কিছু সহায়ক হোৱা দেখা যাব। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ সময়টো আজি যথেষ্ট পৰিমাণৰ ৰোমান্টিকভাৱে পাৰ কৰা দেখা যাব, অৰ্থাৎ সন্ধিয়াৰ সময়টো এওঁলোকৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আত্মবিশ্বাসো যথেষ্ট বৃদ্ধি হোৱা দেখা যাব, যাৰ ফলত এওঁলোকে সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত এওঁলোকৰ কিছু সহায় হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ সৈতেও, অৰ্থাৎ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে জীৱনসংগীৰ সৈতেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি হয়তো কোনো বিয়া সবাহত হয়তো যোৱাৰ সুবিধা লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। অৱশ্যে পাৰিলে অকণমান কিছু স্বাস্থ্যৰ গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো অৱশ্যে এই মকৰ ৰাশি ব্যক্তিসকলৰ আজি দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3। কুম্ভ ৰাশি। এই ৰাশি ব্যক্তিসকলৰ সৈতে আজি কোনো আত্মীয়ৰ দেহান্তৰ ঘটিব পাৰে। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলক আজি খুব আশাবাদী হৈ থকা দেখা যাব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে যদিহে আনৰ কথা শুনি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰে, তেতিয়াহ'লে হয়তো অকণমান আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে আনৰ কথা শুনি আপুনি ধন নিৱেশ নকৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো পাৰ্টি নতুবা তেনে কোনো কাৰ্যক্ষেত্ৰত অংশগ্ৰহণ কৰা হয়তো দেখা যাব পাৰে। এওঁলোকৰ অৱশ্যে আজি উৰ্জা শক্তিও যথেষ্ট উচ্চ হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে সকলো ব্যক্তিৰ সৈতে ভালদৰে কথা বতৰা কৰাৰ চেষ্টা কৰিব, বিশেষকৈ পাৰিলে প্ৰিয়জনৰ সৈতে অকণমান ভালদৰে কথা বতৰা কৰাৰ চেষ্টা কৰিব, কিয়নো হয়তো প্ৰিয়জন অতি সোনকালে নিৰাশ হৈ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অকলে কিছু সময় অতিবাহিত কৰি হয়তো নিজকে নিজে সুখী যেন অনুভৱ কৰিব পাৰে। অকলে এওঁলোকৰ আজি থকাৰ কিছু মানসিকতা অধিক হৈ পৰা দেখা যাব। আজি আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ চাফ চিকুণ কৰাৰ ক্ষেত্ৰত কিছু সময় অতিবাহিত কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকেও জীৱনসংগীক কিছু সুখী কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো হয়তো তেওঁ কোনো কাৰণত অকণমান হয়তো নিৰাশ হৈ থাকিব পাৰে। আজি বন্ধুৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সময়বোৰ অতি সুন্দৰভাৱে অতিবাহিত হ'ব। আজি কোনো ক্ষেত্ৰত হয়তো বন্ধুৰ পৰা ভাল সহায়ো হয়তো লাভ কৰিব পাৰে। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি অৱশ্যে ইয়াৰ বাহিৰে বাকী যিবোৰ ক্ষেত্ৰ আছে সেইবোৰ ক্ষেত্ৰতো এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 1। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ প্ৰচেষ্টাসমূহত কিছু সফল হ'ব পাৰিব। ইয়াৰ উপৰিও ঘৰুৱা কাম কাজ কৰাৰ ক্ষেত্ৰত অকণমান সাৱধানেৰে যিকোনো কাম কৰাৰ চেষ্টা কৰিব। ঘৰুৱা ক্ষেত্ৰত আজি এই ৰাশিৰ ব্যক্তিসকলে যদি পূৰ্বতে কোনো ক্ষেত্ৰত
ধন নিৱেশ কৰি থৈ দিছিল তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো খুব লাভান্বিত হ'ব পাৰিব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে আজি সন্ধিয়াৰ সময়টো খুব সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব, কিয়নো সন্ধিয়াৰ সময়ত হয়তো কোনো সম্পৰ্কীয় ব্যক্তি নতুবা হয়তো বন্ধু আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি এই ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে কিছু সম্পৰ্ক সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো হয়তো কোনো ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ নতুন বিচাৰধাৰাসমূহৰ আৰু অধিক উন্নত কৰাৰ হয়তো সুবিধা লাভ কৰিব পাৰে, অৰ্থাৎ নতুন বিচাৰধাৰাসমূহে এওঁলোকৰ আজি কিছু অগ্ৰগতি লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও এই ব্যক্তিসকলে যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ হয়তো জীৱনত অন্য কোনো ব্যক্তি অকণমান দূৰত্ব অনাৰ সৃষ্টি কৰিব পাৰে দুয়োৰে মাজত, গতিকে বৈবাহিক ক্ষেত্ৰত যাতে অন্য কোনো ব্যক্তিয়ে হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিবা। ইয়াৰ উপৰিও এই ব্যক্তিসকলক আজি কোনো চিনেমা চাই অধিক কিছু আৱেগিক হৈ পৰা দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 8। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।